নগাঁও বঙালী সন্মিলনীৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ সমাজসেৱামূলক চিন্তাধাৰাৰে সন্মিলনীয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে বিনামূলীয়া স্বাস্থ্য শিবিৰ। এইবাৰ গুৱাহাটীৰ নাৰায়ণ চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত কৰা হৈছে বিনামূলীয়া স্বাস্থ্য শিবিৰ। অৰ্ধশতাধিক লোকে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে। এইটো আমাৰ নগাঁও বঙালী সন্মিলনীৰ এইটো আমি প্ৰতি বছৰে কৰোঁ আৰু এইটো আমাৰ এটা সমাজ সেৱামূলক কাম। মানুহৰ সেৱা কৰাই হ'ল মেইন এটা অৰ্গেনাইজেশ্যনৰ ধৰ্ম। কাৰণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আগবঢ়োৱাটো হ'ল আমাৰ কাম। আমি এইবাৰ যোগাযোগ কৰিছিলোঁ আমাৰ সহকাৰী সম্পাদক, মই সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক জীৱন বণিক মহাশয়ে যোগাযোগ কৰিছিলে। তেওঁৰ যোগাযোগত নাৰায়ণা হস্পিটালে আমাক সহযোগিতা কৰিছে। আমাৰ সহযোগত নাৰায়ণা হস্পিটেলৰ ডক্টৰ শান্তনু ভট্টাচাৰ্য ডাঙৰীয়া আহিছে, তেওঁলোকৰ ষ্টাফ আহিছে। তেওঁ ইউৰলজিষ্ট, পেচাবৰ যি বেমাৰ থাকে বিভিন্ন ধৰণৰ, এই বেমাৰৰ পৰীক্ষা হ'ব। আমি ৰাইজৰ ওচৰত আগতেও সহযোগিতা আগবঢ়াইছোঁ। আমি যিমান আমাৰ 132 বছৰীয়া এই অৰ্গেনাইজেশ্যনে অহা দিনবোৰতো এই সেৱা আগবঢ়াই যাব। সঁহাৰি আছে প্ৰায় 60জনমান, 60 to 60